নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে যিসকল কেণ্ডিডেটে আসাম পুলিচৰ আণ্ডাৰত এছআই পোষ্টৰ বিৰুদ্ধে এপ্লাই কৰিছিলে তেখেতসকলৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা হ'ব। এখন নটিচ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ড ৱেবছাইটত প্ৰকাশ পাইছে। এই নটিচখনত দিয়া তথ্যখিনি হৈছে ইউবি ৰেণ্ডত আনআৰ্ম ব্ৰাঞ্চৰ আণ্ডাৰত 144টা পোষ্টৰ আৰু এবি আণ্ডাৰত 51টা পোষ্টৰ আৰু কমিউনিকেশ্যন এপিআৰ আণ্ডাৰত 7টা পোষ্ট আৰু এটা পোষ্ট আছিলে আমাৰ এছিষ্টেণ্ট ডিপুটি কণ্ট্ৰলাৰ। এই আটাইকেইটা পোষ্টৰ এডমিট কাৰ্ড প্ৰকাশ পাব। এডমিট কাৰ্ড প্ৰকাশ কেতিয়া পাব? আপোনালোকৰ এডমিট কাৰ্ড প্ৰকাশ পাব অফিচিয়েল ৱেবছাইটত www.state-level-police-recruitment-board-assam.in ৱেবছাইটত। সময় হৈছে 11টা বজাত 23/12/2024 তাৰিখৰ পৰা, অৰ্থাৎ ডিচেম্বৰ মাহৰ 23 তাৰিখৰ পৰা আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ এইকেইটা পোষ্টত যিসকল কেণ্ডিডেটে প্ৰাৰ্থীয়ে এপ্লাই কৰিছিল তেখেতসকলৰ এডমিট কাৰ্ড প্ৰকাশ পাব। গতিকে পলম নকৰি সকলোৱে পঢ়াৰ কাম আগুৱাই লৈ যাই থাকক। আৰু এই পৰীক্ষা সম্পৰ্কে আৰু এটা ইয়াত দিয়া আছে যে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ ক্লিক কৰি আপোনালোকৰ এডমিট কাৰ্ড লাভ কৰিব পাৰিব। আৰু কেণ্ডিডেটসকলে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্সৰ যিকোনো এটা হাৰ্ড কপি লৈ যাব লাগিব পৰীক্ষা চেণ্টাৰত। আৰু আপোনালোকৰ পৰীক্ষা চেণ্টাৰ কোনো কাৰণত কি কৰিব নোৱাৰিব, সলনি কৰিব নোৱাৰিব। আৰু লগতে যদি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড ক্ষেত্ৰত কিবা অসুবিধা, টেকনিকেল অসুবিধা পাইছে তেন্তে এই উল্লেখ কৰা মোবাইল নম্বৰটোত কল কৰি আপোনালোকৰ এডমিট কাৰ্ডখন লাভ কৰিব পাৰে। আৰু আপোনালোকৰ পৰীক্ষা হ'ব ৰিটেন যিটো এক্সাম এছআই পোষ্টৰ এইটো হ'ব 5 জানুৱাৰী 2025 তাৰিখে। 5 জানুৱাৰী 2025 তাৰিখে আপোনালোকৰ এক্সাম হ'ব। চ' বন্ধুসকল, এইখিনি আছিল আজি ভিডিঅ'টোত। আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।